লামডিং জৰংদিছা আমটিলাত উত্তপ্ত পৰিস্থিতি। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ একাংশ নেতাকৰ্মীয়ে জৰংদিছাত এখন মাদ্ৰাছা ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপন কৰে। ৰাষ্ট্ৰীয় বজৰং দলৰ একাংশ নেতাকৰ্মীয়ে মাদ্ৰাছা চলি থকাৰ সময়ত বাধা প্ৰদান কৰে। জৰংদিছা আমটিলাস্থিত জাহেদ আলীৰ বাসগৃহত চলি আছিল এখন মাদ্ৰাছা। উক্ত মাদ্ৰাছাখনত 12জন ছাত্ৰ ছাত্ৰীক পাঠদান কৰিছিল আলিমজনে। মাদ্ৰাছাখনত জেহাদীৰ পাঠদান চলি থকাৰ অভিযোগ বজৰং দলৰ নেতা অমিত পালৰ। চেলিম উদ্দিন নামৰ মাদ্ৰাছা শিক্ষকজনে মাত্ৰ 12জন ছাত্ৰ ছাত্ৰীক ধৰ্মীয় কোৰাণ শ্বৰীফৰ পাঠদান লগতে নামাজৰ শিক্ষা দি আছিল বুলি জানিব পৰা গৈছে। বজৰং দলৰ নেতা অমিত পালৰ নেতৃত্বত চলাইছিল এক অভিযান। আনফালে ইটাভাটি চাৰিআলিস্থিত মছজিদৰ সভাপতি আলাল উদ্দিন লস্কৰে উপায়বিহীন হৈ কয় যে আজিৰে পৰা কোনো ধৰণৰ মাদ্ৰাছা এই স্থানত চলিবলৈ দিয়া নহ'ব। এতিয়াৰ পৰা জৰংদিছা আমটিলাত মাদ্ৰাছা নচলাৰ নিৰ্দেশ প্ৰদান কৰে মছজিদৰ সভাপতিগৰাকীয়ে। লামডিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মাদ্ৰাছাখনৰ শিক্ষক চেলিম উদ্দিনক আটক কৰি থানালৈ লৈ যায়। জানিব পৰা অনুসৰি বজৰং দলৰ নেতাসকলে মাদ্ৰাছাখন যিজন ব্যক্তিৰ বাসগৃহৰ মাটিত বিশেষকৈ বা বাসগৃহৰ কাষত স্থাপন হৈছিল বা শিক্ষা প্ৰদান কৰিছিল আলিমজনে, সেই ব্যক্তিজনকো মাৰধৰ কৰে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত বিশেষকৈ আৰক্ষী প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা ইয়াৰ ওপৰত গ্ৰহণ কৰে সেইটো হ'ব অতিকৈ গুৰুত্বপূৰ্ণ তথা লক্ষণীয় বিষয়। নিউজ ডেস্ক রিপোর্ট রঙানদী লাইভ। শিক্ষা কইলে তো লাগে মসজিদে মধ্যে লাগে, এইখানে জেহাদি শিক্ষা জানা ছাড়া আর কি এ নিজেই স্বীকার করছে হ্যাঁ আমি মাদ্রাসা পড়াই যাচ্ছি। দরকার নাই এইসব জায়গাত আজকাল লাগি আমি সবর গেছে ক্ষমা চাইয়া হ্যাঁ। আর এদিকে কেন আর আবার না না ইসলামী লাগে কেন আবার দরকার নাই, ইসলামী আছে মসজিদ আছে হ্যাঁ বুঝলেন। এইখানে যে মাদ্রাসা স্কুলটা যে চালাইতেছে এটা তুমি কি করবে? এটা বন্ধ করতে লাগবে, এটা বন্ধ করতে লাগবে। এটাই তো বন্ধ করেন আপনার অসুবিধা, এটা বন্ধ করতে লাগবে। করব লাগে মসজিদত যাই নমাজ পড়িব লাগে, মসজিদত মাদ্রাসা শিক্ষা দিব লাগে হ্যাঁ। কাৰোবাৰ ঘৰত হ'ব নালাগে। আৰু এইটো ধৰি লওক ময়ো এইটো দুৰ্ভাগ্যক ময়ো এইটো মানে কি ক'ম আৰু ক'বলৈ আৰু ভাষা নাই বুজিছে। এইটো মছজিদত যাই ইছলামী শিক্ষা লওক, মছজিদত যাই নমাজ পঢ়ক, মছজিদ আছে ইয়াতে হ'ব নালাগে। ইমানে কৈ মই শেষ কৰিম। আপুনি লস্কৰ আলাউদ্দিন লস্কৰ আপোনাৰ দায়িত্বত আছোঁ, মই মছজিদৰ প্ৰেচিডেণ্ট আছোঁ। কোনটা মছজিদ পাড়ার মানুষ আছে আরো তো আছে না, ওই ঘর আছে ওই ঘর আছে, যেমন আর কি তারা লোকে সহযোগ করি, যেটা করো সহযোগ করি। আর এমনি যদি আনিয়া গোপনীয়ভাবে এমনি যদি আমি গাদ্দারি করিয়া এটা হয় না, তো এই জিনিসটা বিরাট অন্যায় হয়। আর এটা আজকাল জানো যে বলে একজনের ধর্ম আরেকজনে আঘাত দিতে না হ্যাঁ। আর এখানেও তো তুমি জানি সাইড পাস করবো তো বেশি গরম তো নাই হ্যাঁ। আমি লামডিং ইটাভাটি চারিআলিতে থাকি। আর এখানে আমি তোমার নামটা কি? আমার নাম সিরাজউদ্দিন। হ্যাঁ তারপর আমি লামডিং ইটাভাটি চারিআলিতে থাকি। এখানে আমি টিউশন পড়াইতে যাই। মাদ্রাসা টিউশনটা হয় মানে মক্তবের টিউশন যেটা আছে, বাচ্চাগুলো আবার নামাজ পড়তে পারে ওদের শিক্ষা দেওয়া হয়। আর তারা আমার এখানে মারধর করছে। মানুষের নাম নেই জানে বা তার কোনো দলের নাম কয় নাই, খালি জয় শ্রীরাম চিল্লাইতেছিল। আর ভারত মাতা কি জয়, তখন আমিও বলি ভারত মাতা কি জয়। তারা কোনো সংগঠনের নাম কয় নাই। মানুষ মারধর করেছে, তার কাছে মানুষের করতে পাঙ্গো করে বাংলা সঙ্গে করছে 12 জন। আপনার 12 জন স্টুডেন্টও পড়াই আছিল আপনি? জানা মতে বহুত দিন যাবত ইয়াত মাদ্রাসা ট্রেনিং। আপনার নামটো কক, আপনার পরিচয় দিয়ক। মই ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰেচিডেণ্ট। নামটো কি আছিল? অমিত পাল। ইয়াত বহুত দিনৰ পৰা মই খবৰ পাইছোঁ, ভিডিঅ' আছে মোৰ তাত, ভিডিঅ' এভিডেন্স আছে। ইয়াত বহুত দিন যাবত মাদ্রাসা স্কুল চলাই আছে, মাদ্রাসা ট্ৰেইনিং চলি আছে। আজি আমি খবৰ পাইছোঁ, তাক সুধিছোঁ, সি কৈছে হয় মাদ্রাসা ট্ৰেইনিং চলি আছে। কোনে পাৰ্মিশ্যন দিছে? পাৰ্মিশ্যন কোনো দিয়া নাই, ঘৰৰ মালিক দিছে পাৰ্মিশ্যন।
ঘৰৰ মালিক নাই এতিয়া তাক শুনোতে সি অকণমান বেয়া কথা কৈছে বেয়া কথা কওঁতে ল'ৰাকেইটা মাৰিছে তাক 2-3 থাপৰ মাৰিছে মাৰাটো এইটো নহয় মাৰিছে 2-3 থাপৰ ঠিক আছে আৰু এতিয়া ঘপককৈ লেডিজ আহি পেলাই তাক ছাপৰ্ট দি আছে গোটেই মিলি পেলাই জেহাদী এনেকুৱা এটা লামডিঙত জেহাদী কৰিব বিচাৰি আছে যে লামডিঙৰ মানুহ শান্তিত থাকিব নোৱাৰিব আৰু গতিকে গোটেই মুছলিম সম্প্ৰদায় যিমান মানুহ আছে মই কৈ দিওঁ আজি এইটো জেগা এইটো মই অতি সোনকালে খালী কৰিবলৈ মই আহ্বান কৰিছোঁ আমার বস্তিতে আমি 2-3টা মুসলিম রাখি আছো তাতে ল'ৰা ছোৱালী আমি পঢ়াবৰ কাৰণে আমি জায়গাটোৰ নাম কি জায়গাটোৰ নাম কি জায়গাটো 1 নম্বৰ জলং দিছা আমটিলা আমি 2-3টা ল'ৰা ছোৱালী পঢ়াই আছো ঘৰৰ কাৰণে আমাৰ মছজিদটো আগত ভাঙি দিছে আমি মছজিদত পঢ়া নাই আমি এতিয়া ল'ৰা ছোৱালী কিটা আমাৰ মাদ্ৰাসাত পঢ়াব লাগে অলপ আমি নমাজটো নপঢ়িলে নহয় আমাৰ ল'ৰা ছোৱালী নমাজ নাজানে এতিয়া নমাজ যদি নাজানে আমি জুনাব ৰাখি ঘৰত ৰাখি পেলাই 2-3টা ল'ৰা ছোৱালী পঢ়াই আছো এই কাৰণে সিহঁতে কোনো আমাক আগতে কোৱাও নাই একো কোৱা নাই সিহঁতে আই পেলাই মাৰধৰ কৰিছে ঘৰ চৰ ভাঙি দিছে এইটো কোনো কথা নেকি কোনে আহিছিলে কোনো মই এইটো নাজানো মানুহটোৰ নাম নাজানো বজৰং দল আহিছিলে আই পেলাই সিহঁতে গোটেইকেইটা ভাং ধুং কৰি কেনে মই কৈছোঁ ইয়াতে টিউচনি পঢ়া ইয়াতে নপঢ়া আমি ল'ৰা ছোৱালীক মাদ্ৰাছা খোলা নাই আমি মাদ্ৰাছা নপঢ়া আমি কি নমজে নপঢ়ো নেকি আমি মাদ্ৰাছা নপঢ়ো নেকি আমি ল'ৰা ছোৱালীকেইটা পঢ়াইছোঁ আকৌ সিহঁতে স্কুল নাই নেকি আৰে আমাৰ ল'ৰা ছোৱালী স্কুল পঢ়ে আমাৰ ল'ৰা ছোৱালী মোৰ ল'ৰা BA পাছ কৰিছে মোৰ ছোৱালী BA পাছ কৰিছে মোৰ ডাঙৰ ল'ৰা BA পাছ কৰিছে আমি কি স্কুলত নপঢ়াও নেকি পঢ়াও আমাৰ স্কুলত পঢ়া দৰকাৰ আমাৰ মাদ্ৰাছাত পঢ়া অলপ দৰকাৰ নমাজ পঢ়িব লাগে আমাৰ নমাজটো নপঢ়িলে আমাৰ নহ'ব 10জন মান ল'ৰা ছোৱালী আছে ইয়াতে বেছি নাই এই দিছোঁ আৰু আমাৰ যদি ইমান বেয়া লাগে আমাৰ আৰু কি চব হিন্দু মানুহ আছে আমি কেইগৰাকী মুছলিম আছোঁ এই হিন্দু মানুহকেইটা আমাক ক'ব লাগে তহঁতৰ পঢ়াটো বেয়া হৈ আছে তহঁতৰ কাৰণে আমাৰ বেয়া হৈ আছে আমাৰ প্ৰব্লেম হৈ আছে ক'ব লাগে তেতিয়া আমি ক'লো হয় নপঢ়ালো হয় আমাৰতো হিন্দু মানুহ চব মিলি জুলি আছোঁ ইয়াতে আমাৰতো দেখাতে চব মিলি আছোঁ ইয়াতে